কিৰিয়ং ডাঙৰীয়া আপোনাক আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো ধন্যবাদ জয় মা কামাখ্যা হয় প্ৰিয় দৰ্শক আপোনালোকে আমালৈ ফোন কৰিব পাৰিব আপোনালোকৰ প্ৰতিটোৰ সমস্যাৰ সমাধান জনাব এষ্ট্ৰলজি কিৰিয়ঙে গতিকে আমি ফোন নম্বৰ সমূহ আমাৰ স্ক্ৰিনত দি দিছো আপোনালোকে আমালৈ ফোন কৰিব পাৰিব গতিকে ডাঙৰীয়া ফোন কল সমূহ আমি দৰ্শকৰ লবলৈ চেষ্টা কৰিম তাৰ মাজে মাজে আমি কথাও আলোচনা কৰিম যেহেতু এটো সপ্তাহৰ আজি শেষৰটো দিন অৰ্থাৎ দেওবাৰ আৰু কাইলৈৰ পৰা এটা নতুন সপ্তাহ আৰম্ভ হ'ব আৰু এই সপ্তাহত যেহেতু আমি ৰাখী বন্ধন ভাতৃ ভগ্নীৰ যি পবিত্ৰ স্নেহ বান্ধন হেয়া হৈছে ৰাখী বন্ধন আৰু ৰাখী বন্ধন এটা দেখিবলৈ পোৱা গৈছে সকলো সম্প্ৰদায়ৰ লোকসকলে পালন কৰে গতিকে ৰাখী বন্ধনৰ সন্দৰ্ভত আপোনাৰ পৰা কিবা জানিব বিচাৰিছো কোনটো সময় শুভ সময় বা কোনটো সময়ত ৰাখী বান্ধিলে ভাল হ'ব বা নীতি নিয়ম সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিছো প্ৰথমতে হয় আমি সকলোৱে জানো ৰাখী বন্ধনৰ দিনটো অতি পবিত্ৰ আৰু ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদযুক্ত গতিকে এই বছৰত ৰাখী বন্ধন আসলতে 28 আগষ্টত হ'ব আৰু 2026 চনত 27 আগষ্টৰ পৰা ৰাখী বন্ধন ৰাখী পূৰ্ণিমা আৰম্ভণি হৈ যাব মানে পুৱা 9:08 পৰা আৰম্ভ হ'ব আৰু 28 আগষ্টৰ পুৱা 9:48 লৈ থাকিব আৰু শেষ হ'ব যেহেতু সূৰ্যোদয়ৰ আগতে ভদ্ৰা শেষ হৈ যাব মানে ভদ্ৰা এনেকুৱা এটা কাল ভদ্ৰা কালত কিন্তু ৰাখী বন্ধন কৰিব নাপায় গতিকে ভদ্ৰা কাল শেষ হোৱাৰ পিছতে আপুনি বন্ধন কৰিব পাৰিব আৰু সেই পবিত্ৰ সময়টো হৈছে পুৱা 6:23 পৰা 9:48 লৈ মুঠ 3 ঘণ্টা 25 মিনিট এই সময়ছোৱাত ভদ্ৰা কাল নাথাকে ইয়াৰ আগতে ভদ্ৰা শেষ হৈ যাব গতিকে এইটো পবিত্ৰ সময় ইয়াৰ বাহিৰেও গোটেই দিনটো সন্ধিয়ালৈকে আপুনি বন্ধন কৰিব পাৰে মনত ৰাখিব এই বছৰটোত সেইদিনাখন কিন্তু চন্দ্ৰগ্ৰহণ আছে কিন্তু গ্ৰহণ যেহেতু চন্দ্ৰগ্ৰহণ গতিকে চন্দ্ৰগ্ৰহণৰ শুভ প্ৰভাৱ বা অশুভ প্ৰভাৱ যিয়ে নকওক কিয় আমাৰ ইয়াতে নপৰে ভাৰতবৰ্ষত নপৰে ভাৰতবৰ্ষত দৃশ্যমান নহ'ব গতিকে ইয়াৰ অশুভ প্ৰভাৱ নপৰে আৰু সূৰ্যগ্ৰহণত কেতিয়াবা বেলেগ কাণ্ট্ৰিত যদি দেখা পায় আমাৰ ভাৰতবৰ্ষত নাপায় তথাপি কিছুমান অশুভ প্ৰভাৱ পৰি থাকে কিন্তু চন্দ্ৰগ্ৰহণ সেয়া নহয় গতিকে আপুনি আৰামত ৰাখী বন্ধন কৰিব পাৰে কাৰণ গ্ৰহণত কিছুমান শুভ কাম কৰা নহয় কিন্তু সেয়া ভাৰতবৰ্ষৰ কাৰণে প্ৰযোজ্য নহ'ব গতিকে ৰাখী বন্ধন আপুনি কৰিব পাৰে আৰু ৰাখী বন্ধনৰ সময়ত জানে যে সেই পবিত্ৰ সূতাডাল মণিবন্ধত ভনীয়েকে ভায়েকক বান্ধি দিয়ে বা ককায়েকক বা নিজৰ সৰু ভাইটিকক বান্ধি দিয়ে বায়েকে আৰু সেই বন্ধাৰ সময়ত বিভিন্ন ধৰণৰ বয় বস্তু লাগে লগতে এটা মন্ত্ৰ মাতিব লাগে আৰু শেষ হোৱাৰ পিছত ভনীয়েক ভায়েকে বা ককায়েক ভনীয়েকে মিঠাই বিতৰণ কৰে মিঠাই খায় এজনে আনজনক উপহাৰ দিয়ে মন্ত্ৰ মাতিব লাগে যেতিয়া বান্ধিব তেতিয়া এন ৰাজ্যং বলি ৰাজা দানবেন্দ্ৰ মহাবল তেন তাম্ভভিনামী ৰক্ষ্মে মা চলো ইয়াৰ অৰ্থ হ'ল আটাইতকৈ শক্তিশালী অসুৰৰ ৰজা বলিক যি ৰক্ষা সূত্ৰৰে বন্ধন কৰা হৈছিলে ময়ো তোমাক সেই ৰক্ষা সূত্ৰৰে বন্ধন কৰিছোঁ আৰু সেই ৰক্ষা সূত্ৰ যাতে গোটেই বছৰটো স্থিৰ হৈ থাকে খহি নপৰে ইয়াৰ অৰ্থ গতিকে ভনীয়েকে বা ছিষ্টাৰে যেতিয়া ব্ৰাদাৰক ৰাখি পিন্ধাই দিয়ে তেতিয়া কিন্তু অমৰত্ব লাভ কৰা বুলি কোৱা হয় বা যিকোনো ধৰণৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পায় আৰু তেতিয়া ককায়েকে বা ভায়েকক ভনীয়েকক ৰক্ষা কৰাৰ বাবে গোটেই বছৰটো বা গোটেই জীৱন ৰক্ষা কৰাৰ বাবে এটা প্ৰতিশ্ৰুতি দিব লাগে তেনেকুৱাকৈ এই পবিত্ৰ বন্ধন আপুনি কৰিব পাৰে অতি শুভ আৰু ৰাখী বন্ধনৰ সম্পৰ্কে কেইটামান ষ্টৰি আছে কাহিনী আছে মই পিছত গৈ আছোঁ বাৰু ৰাখী বন্ধনৰ কাহিনীবিলাক কম এটা থাকে গতিকে সেই কাহিনীবিলাক বৰ ইণ্টাৰেষ্টিং ধন্যবাদ হয় এটা ফোন কল আহিছে আমি লৈ ল'ব বিচাৰিছোঁ হয় কোনে ক'লে ক'ৰ পৰা ক'লে আৰু আপোনাৰ সমস্যাৰ সন্দৰ্ভত তেখেতক জনাব হেল্ল' হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব হেল্ল' হয় আমি শুনিবলৈ পাইছোঁ আপুনি আপোনাৰ প্ৰশ্নটো কৰিব মই বায়তা চাৰিআলি দেওদুৱাৰৰ পৰা কৈছোঁ হয় আপুনি প্ৰশ্নটো কৰিব মই তাৰমানে ছোৱালীজনীৰ বিষয়ে চাব খুজিছোঁ তাই এবাৰ মেট্ৰিক দিব তাইৰ জন্ম হ'ল 2011 চন 24 জানুৱাৰী আৰু গধূলি 7 বজাত তাই তাৰমানে মেট্ৰিক গধূলি 7 বজাত তাই তাৰমানে এইবাৰ মেট্ৰিক দিব তাই উচ্চ শিক্ষা আছে নেকি সেইখিনি চাই দিবৰ কাৰণে ক'ব আৰু হয় 24 জানুৱাৰী 2011 হয় তাই গ্ৰহ নক্ষত্ৰবোৰৰ পজিশ্যন চাব লাগিব তাইৰ
মানে সোমবাৰ জন্ম আছে জন্মবাৰ তাই জন্মবাৰটো বুধবাৰ হয় নেকি সোমবাৰ আছিলে নহয় জানো বুধবাৰ আছিলে নেকি মানে সোমবাৰ সোমবাৰ নেকি তাই চন্দ্ৰ কন্যা ৰাশিত বহি আছে গতিকে কন্যা ৰাশি লগ্ন হ'ল সিংহ লগ্ন ৰবি অকণমান দুৰ্বল মংগলযুক্ত হৈ শনিৰ ঘৰত বহি আছে মকৰ ৰাশিত বহি আছে বৃহস্পতি ভাল গুৰু বহি আছে মীন ৰাশিত গতিকে বিদ্যা হ'ব নোহোৱা নহয় কিন্তু ৰবিক অকণমান ষ্ট্ৰং কৰিব লাগিব ৰবি ষ্ট্ৰং নহ'লে আশা কৰা মতে বিদ্যা লাভত ফল নাপাব যিমানখিনি তাৰ পৰা আশা কৰিব সিমানটো ফল নহ'ব কাৰণ ৰবি দুৰ্বল কিন্তু বৃহস্পতি ভাল বুলি একেবাৰে যে সাংঘাতিক বেয়া হৈ যাব সেয়া নহয় আৰু এতিয়া ৰাহুৰ দশা চলিছে ৰাহুৰ দশাত ৰাহুৰ অন্তৰ্দশা তাইৰ টেনশ্যন ষ্ট্ৰেছ বেছি হ'ব সৰু সুৰা শাৰীৰিক প্ৰব্লেম থাকিব গতিকে ৰাহুৰ দশা 2042 লৈ চলি থাকিব ৰাহুৰ দশা ৰাহুৰ এটা প্ৰতিকাৰ কৰক আৰু ৰবিৰ প্ৰতিকাৰ কৰিব লাগিব এইটো বয়সত এটা ৰুবি পিন্ধাই দিব পাৰে তাইক 3 ৰতিৰ ওপৰত নিপিন্ধাব 3 ৰতি মানৰ এটা ৰুবি পিন্ধাওক ৰিং ফিংগাৰত পিন্ধিব দিব আৰু নোৱাৰিলে 2.5 পেচৰ তামৰ আঙুঠি এটা ৰিং ফিংগাৰত পিন্ধিব দিব সূৰ্যক অৰ্ঘ্য দিব প্ৰতি দেওবাৰে সূৰ্যক তামৰ পাত্ৰত পানী লৈ পানী দিব ওম ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰ মাতিব লাগিব 10 টাইমছ সেই পানীখিনি দি থাকিব প্ৰতি দেওবাৰে আৰু ৰাহুৰ দশাত পাৰিলে চণ্ডাল পূজন দিয়ক এটা সোমবাৰে শ্মশানৰ চণ্ডালজনক ৰঙা কাপোৰ কাৰণ মানে ৱাইন অকণমান দক্ষিণা কেঁচা মাংস ধূপ চাকিৰ সৈতে দান দিয়ক তাইৰ বাবে আৰু তেতিয়া ৰাহুৰ প্ৰতিকাৰো হ'ব গতিকে ৰবি ৰাহুৰ প্ৰতিকাৰ কৰিলে তাইৰ বিদ্যালাভো হ'ব ফিউচাৰত উচ্চ শিক্ষাৰ যুগ আছে চাকৰি বাকৰিৰ যুগ আছে বিয়া বাৰুৰ ক্ষেত্ৰতো তাইৰ বেয়া দেখা নাই কিন্তু ভাল ৰিজাল্টৰ কাৰণে এটা ৰুবি পিন্ধক 3 ৰতি মানৰ হ'লেও এটা ৰুবি পিন্ধক ধন্যবাদ হয় ধন্যবাদ জনাইছোঁ আপুনি আমালৈ ফোন কৰাৰ বাবে আৰু এটা ফোন কল আহিছে আমি লৈ ল'ব বিচাৰিছোঁ হয় আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু আপোনাৰ সমস্যাৰ সন্দৰ্ভত তেখেতক জনাব মোৰ জন্ম হৈছে 10 ডিচেম্বৰ 1991 মই মানে ঘৰ এটা বনাবলৈ ভাবিছোঁ ঘৰটো কোন মাহত আৰম্ভ কৰিলে ভাল হ'ব মোৰ কুস্তিখনৰ মতে আৰু কিবা নিয়ম আছে যদি সেই নিয়মখিনি তেওঁক জনাবলৈ ভাল পাম কোন ঠাইৰ পৰা গ'লে শিৱসাগৰ হয় এই 10 ডিচেম্বৰ 1991 আবেলি 3:30 10 ডিচেম্বৰ 1991 হয় আবেলি 3:30 হয় চাব লাগিব আপোনাৰ গ্ৰহ নক্ষত্ৰ বৰ্তমান কেনেকুৱা দশা চলি আছে আদি 10 ডিচেম্বৰ 1991 আপোনাৰ জন্মবাৰ আছিলে টিউজডে মঙ্গলবাৰ আপোনাৰ ৰাশি হৈছে মকৰ ৰাশিৰ বাবে ঘৰ আৰম্ভ কৰিব পাৰে এই বছৰতে কৰিব পাৰিব লগ্ন হ'ল বৃষ লগ্ন আপোনাৰ ভাল যুগবিলাক আছে গতিকে সিমান বেয়াও নহয় বৰ্তমান দশা চলি আছে বৃহস্পতিৰ দশা ৰাহুৰ দশা 9 আগষ্ট 2026 তাৰমানে জাষ্ট আপোনাৰ ৰাহুৰ দশা শেষ হ'ল ৰাহু মংগল অলপ বেয়া পিৰিয়ড আছিলে শেষ হ'ল বাৰু এতিয়া বৃহস্পতি ষ্টাৰ্ট হৈছে গুৰুৰ দশাত ঘৰ মাটি দুৱাৰ হ'ব পাৰে তেনেকুৱা চিন্তাৰ একো কাৰণ নাই কিন্তু শনি অকণমান দুৰ্বল শনি থাকিলে অকণমান বাধা বিঘিনি মাজত পাব আপুনি মাজতে চলি থাকিব কিন্তু আল্টিমেটলি হ'ব আৰু ঘৰ আৰম্ভণি কৰাৰ আগত আপুনি ভাল দিন চাই খুঁটা পুতিব লাগিব আপুনি পিছত যদি মোলৈ ফোন কৰে তেতিয়া মই পঞ্জিকা মতে আপোনাৰ ঘৰ আৰম্ভ কৰাৰ দিনটো কৈ দিম বাৰু আৰু আপুনি খুঁটা পুতিব লাগিব বামুণ এজন মাতিব উত্তৰ পূব দিশত খুঁটা পুতাৰ পাছতে ঘৰ আৰম্ভ কৰক পাৰিলে সৰু সৰু নৱগ্ৰহৰ ৰত্ন পায় বেছি দাম নহয় সেই ৰত্নকেইটা 9টা গ্ৰহৰ ৰত্ন সেই খুঁটা যেতিয়া পুতিব সেই গাঁতটোত দি দিব অকণমান সোণ অকণমান ৰূপ দি দিব তাৰ পাছত খুঁটা পুতাৰ পাছতে আপুনি ঘৰ আৰম্ভণি কৰিব পাৰে আৰু ঘৰ আৰম্ভণিৰ সময়ত আপুনি নাৰায়ণ পূজা দিলে ভাল আৰু যেতিয়া ঘৰত সোমাব প্ৰৱেশ কৰিব তেতিয়াও আপুনি নাৰায়ণ পূজা দিলে ঘৰখনৰ বাবে মংগল হ'ব সকলোৰ বাবে মংগল হ'ব কিন্তু এটা কথা মকৰ ৰাশি যদিও এতিয়া চাৰে খাতি নাই কিন্তু শনি অভাৰঅল আপোনাৰ বেয়া গতিকে শনিৰ এটা প্ৰতিকাৰ কৰিব লাগিব দশা হিচাপে আপোনাৰ পিৰিয়ড ভাল শনিৰ প্ৰতিকাৰ আপুনি নিলম নালাগে এটা 10 ৰতিৰ ওপৰত এমেথিষ্ট ৰত্ন বেছি দাম নহয় আপুনি সোঁহাতৰ মধ্যমাত পিন্ধি দিয়ক শনিৰ অকণমান প্ৰতিকাৰ হ'ব আৰু শনিবাৰ দিনটো পালন কৰি থাকক শনিবাৰে শনি মন্দিৰত যোৱা কৰক কলা তিল
শনি মন্দিৰত আগবঢ়াব দক্ষিণাৰ সৈতে মাজে সময়ে ব্লু কালাৰৰ নতুবা ব্লেক কালাৰৰ ৰুমাল এখন দিব শনি মন্দিৰত তেনেকুৱাকৈ কৰি থাকিলে আপোনাৰ ভালেই হ'ব ঘৰ হ'ব আপোনাৰ পিছত মই আপোনাক ঘৰ বনোৱাৰ যোন দিন থাকে কোনটো দিনত আপুনি আৰম্ভণি কৰিব পাৰে সেয়া কৈ দিম ধন্যবাদ হয় ধন্যবাদ জনাইছোঁ আপুনি আমালৈ ফোন কৰাৰ বাবে আৰু এটা ফোন কল আহিছে আমি লৈ ল'ব লৈছোঁ হয় কোনে ক'লে ক'ৰ পৰা ক'লে আৰু আপোনাৰ সমস্যাৰ সন্দৰ্ভত তেখেতক জনাব হেল্ল' হয় আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু আপোনাৰ সমস্যাৰ সন্দৰ্ভত তেখেতক জনাব মই নলবাৰীৰ পৰা কৈছিলোঁ হয় 2008 চনৰ 2 ছেপ্টেম্বৰ কিমান 2 ছেপ্টেম্বৰ 2001 2 ছেপ্টেম্বৰ 2008 সময়টো 3:24 ৰাতি 2008 বুলি ক'লে নহয় জানো 2001 2001 2 ছেপ্টেম্বৰ 2001 3:30 ৰাতি হ'লে আপোনাৰ AM হ'ব চাগে 1 তাৰিখ ৰাতি আছিলে বুলি 2 তাৰিখ হৈছে আপোনাৰ জন্মবাৰটো আছিলে ছেটাৰডে নাইট ছানডে আপোনাৰ ৰাশি হ'ল কুম্ভ ৰাশিত এতিয়াও শনি আছে বাধা বিঘিনি বেছি বৃহস্পতি অকণমান দুৰ্বল ৰাহুযুক্ত হৈ আছে চণ্ডাল যুগ আছে গতিকে গুৰুৰ প্ৰতিকাৰ কৰিব লাগিব গুৰুও চব কামতে বাধা দিয়ে শাৰীৰিক প্ৰব্লেম থাকে দিয়ক গুৰুৰ প্ৰতিকাৰ কৰক তেতিয়া ফল আহিব লগ্ন হ'ল কৰ্কট লগ্ন এতিয়া বৰ্তমান দশা চলিছে বৃহস্পতিৰ দশাত সাধাৰণতে লোকে ভাল ফল পায় কিন্তু আপোনাৰ ক্ষেত্ৰত অকণমান বেয়া হ'ব কাৰণ গুৰুত ৰাহু বহি আছে গতিকে গুৰুৰ পাৱাৰ নাই আপুনি অতি সোনকালে এটা গোল্ডেন টপাজ ৰত্ন পিণ্ডক নতুবা ব্ৰহ্মযষ্টিৰ শিপা ৰূপৰ কবজত ভৰাই হালধীয়া সূতাৰে লেফ্ট হেণ্ডত পিন্ধক বৃহস্পতিবাৰ দিনটো পালন কৰক আৰু শনিৰ চাৰে খাতি চলি থকাৰ বাবে শনিবাৰ দিনটো পালন কৰক পাৰিলে কলা গুড়াৰ নালৰ আঙুঠি এটা মধ্যমাত পিন্ধক এইখিনি কৰিলে বাধা বিঘিনিবোৰ আপোনাৰ দূৰ হ'ব ভবামতে ফল আহিব বিয়া বাৰুৰ ক্ষেত্ৰতো বাধা আছে দূৰ হ'ব গতিকে এইখিনি কৰি চাওকচোন নিশ্চয় ফল আহিব ধন্যবাদ হয় ধন্যবাদ জনাইছোঁ আপুনি আমালৈ ফোন কৰাৰ বাবে আৰু আপোনালোকে আমালৈ এনেদৰে ফোন কৰিব পাৰিব আৰু আপোনালোকৰ প্ৰতিটো সমস্যাৰ সমাধান দিব জ্যোতিকী কিৰঙে আৰু এটা ফোন কল আহিছে আমি লৈ ল'ব লৈছোঁ হয় কোনে ক'লে ক'ৰ পৰা ক'লে আৰু আপোনাৰ সমস্যাৰ সন্দৰ্ভত তেখেতক জনাব হেল্ল' হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব মই বৰিসাগৰ শিৱসাগৰৰ পৰা কৈছিলোঁ হয় মোৰ ছোৱালীজনীৰ বিষয়ে মই সুধিব বিচাৰিছোঁ হয় হয় মোৰ তাইৰ জন্ম 2011 চনৰ 11/11/2010 জন্ম 11 তাৰিখ 11 মাহ হয় 2000 কিমান 2010 হয় 2010 হয় টাইম ৰাতি 2টা বজাত ৰাতি 2টা মানে 11 তাৰিখ আছিলে নে 12 তাৰিখ আছিলে 11/11/2010 তাৰমানে 10 তাৰিখ ৰাতি হৈছিলে 10 চনৰ 11 নৱেম্বৰত ঠিক আছে বাৰু ৰাতি 2টা সামথিং তাইৰ জন্মবাৰ আছিলে বৃহস্পতিবাৰ হয় তাইৰ ধনু ৰাশি ৰবি নিচস্থ হৈ আছে শুক্ৰযুক্ত হৈ আছে আৰু ৰবি য'ত বহিছে তুলা ৰাশিত বহিছে কাতি মাহত জন্ম হৈছিলে তুলা ৰাশিত বহিছে গতিকে ৰবিৰ পাৱাৰ নাই ৰবিৰ পাৱাৰ নাথাকিলে তাইৰ বিদ্যালয়ে কওক বা চবফালে এটা খেলিমেলি বাধা বিঘিনি নিজৰ কৰ্মধৰ্ম আদিৰ ক্ষেত্ৰতো ইন ফিউচাৰ এটা খেলিমেলি থাকিব ইমিডিয়েট ৰবিৰ প্ৰতিকাৰ কৰিব লাগিব বৰ্তমান দশা চন্দ্ৰৰ দশা চলিছে চন্দ্ৰৰ দশা হিচাপে চন্দ্ৰ কিছু ডিষ্টাৰ্ব চন্দ্ৰ ৰাহুৰ লগত বহিলে গ্ৰহণযোগ হৈ যায় গতিকে গ্ৰহণৰ আশে পাশে যেতিয়া যেতিয়া গ্ৰহণ হ'ব সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণ হ'ব আশে পাশে তাৰ গা অকণমান বেয়া হ'ব আৰু চন্দ্ৰ ৰাহুযুক্ত হোৱাৰ বাবে গ্ৰহণযোগ থাকিলে তাৰ মাইণ্ডটো অস্থিৰ মনৰ স্থিৰতা নাহে গতিকে বিদ্যালাভত বা অন্যান্য দিশতো কিছু বাধা বিঘিনি লাগি থাকিব সেইবাবে তাইক চন্দ্ৰৰ বাবে এটা মুকুতা পিন্ধাওক নতুবা মুনষ্টন পিন্ধাওক আৰু ৰবিৰ বাবে নিচস্থ ৰবিৰ বাবে ৰুবি পিন্ধিব লাগিব নতুবা যেতিয়া যেতিয়া পূৰ্ণিমা হ'ব পূৰ্ণিমাৰ ৰাতি ডাঙৰ পাত্ৰ এটা ল'ব পাত্ৰত পানী ভৰাই ল'ব আৰু তাইক সেই পানীৰ ফালে জোনৰ যেতিয়া ছাঁটো পৰিব প্ৰতিবিম্ব পৰিব
শ্বেডৰটো পৰিব তাৰ এই পানীৰ ফালে চাই থাকিব মানে জোনটোৰ ফালে চাই থাকিব পানীত এনেকুৱা যদি অকণমান চাই থাকে আৰু মন্ত্ৰ মাতিব লাগিব ওম শ্ৰাং শ্ৰীং শ্ৰং শ চন্দ্ৰমশে নমঃ এই মন্ত্ৰটো মাতি থাকিব আৰু সেইফালে চাই থাকিব তেতিয়া তাৰ মাইণ্ডটো স্থিৰ হ'ব চন্দ্ৰ বেয়া বুলি মাইণ্ডটো অস্থিৰ আৰু তেতিয়া মুকুতা নিপিন্ধিলেও হ'ব এই কামটো যদি কৰিব পাৰে কিন্তু ৰুবি এটা লাগিব এটা ভাল ৰুবি পিন্ধাওক কাৰণ ৰবি এতিয়া অতি বেয়া যদি একান্ত পিন্ধিব নোৱাৰে তেতিয়া বেলগছৰ শিপা তামৰ কবজত ভৰাই ৰঙা সূতাৰে পিন্ধাওক আৰু প্ৰতি মাহৰ মূৰে মূৰে সেই শিপাডাল চেঞ্জ কৰি থাকিব আৰু দক্ষিণামূল হ'লে বেছি ভাল মানে বেলগছজোপাৰ সোঁফালৰ আপুনি পূবফালে ফেচ থকাকৈ যদি আপুনি তাত যায় ৰাইট হেণ্ড ছাইডৰ শিপাডাল কাটি আনিব লাগিব আৰু উশাহ নিশাহ বন্ধ কৰাকৈ অকণমান শিপা কাটি লৈ আনিব আৰু তামৰ কবজত ভৰাই তাক পিন্ধাই দিয়ক তেতিয়া ফল আহিব ফিউচাৰটো ভাল হ'ব ধন্যবাদ হয় ধন্যবাদ জনাইছো আমালৈ আপুনি ফোন কৰাৰ বাবে আৰু এটা ফোন কল আহিছে আমি লৈ ল'ব বিচাৰিছো হয় কোনে ক'লে ক'ৰ পৰা ক'লে আৰু আপোনাৰ সমস্যাৰ সন্দৰ্ভত তেখেতক জনাব সংযোগ বিচ্ছিন্ন হৈছে আমি অকণমান আগতে মই ক'বলৈ ওলাইছিলোঁ যে ৰাখি পূৰ্ণিমা আহি আছে অহা 28 আগষ্টত আৰু ৰাখি পূৰ্ণিমাৰ বিষয়ে মই ক'লোঁ টাইমখিনিও ক'লোঁ কিন্তু ৰাখি পূৰ্ণিমাৰ লগত কেইটামান ষ্টৰী কাহিনী জড়িত হৈ আছে যেনে যম আৰু যমুনা এটা জনপ্ৰিয় কিংবদন্তি অনুসৰি যমুনাই মৃত্যুৰ দেৱতা যমক ৰাখি বান্ধিছিলে আৰু তেতিয়া যমে তেওঁক অমৰত্ব প্ৰদান কৰিছিলে তেওঁ যেতিয়া ৰাখি বান্ধি আছে তেতিয়া যমে যথেষ্ট মানে আনন্দিত হৈছিলে আৰু ঘোষণা কৰিছিলে যে আজিৰ পৰা কোনো সিষ্টাৰে যদি নিজ ককায়েকক বা ব্ৰাদাৰক যদি ৰাখি পিন্ধায় আৰু ব্ৰাদাৰক যদি ভনীয়েকক নিজৰ এটা প্ৰতিশ্ৰুতি যে গোটেই জীৱন তোমাক ৰক্ষা কৰিম তেতিয়া তেওঁ অমৰত্ব লাভ কৰিব সেয়া যম আৰু যমুনাৰ এটা জনপ্ৰিয় কাহিনী ইয়াৰ বাহিৰেও ৰাণী কৰ্ণাৱতীৰ কাহিনী আছে ৰাখি সম্পৰ্কে যেনে কৰ্ণাৱতী আৰু সম্ৰাট হুমায়ুনৰ কাহিনী স্বামী ৰাণাৰ মৃত্যুৰ পিছত কৰ্ণাৱতীৰ বিধৱা হ'ল কিন্তু তেখেতে নিজৰ ৰাজ্যৰ এটা হেৰি ক'লে যে পালে মানে ৰাজ্য এখন চলাব লাগিব আৰু মেৱাৰ বুলি সেই ৰাজ্যৰ নাম আছিলে আৰু এবাৰ বাহাদুৰ শ্বাহে মেৱাৰ আক্ৰমণ কৰিছিলে বাহাদুৰ শ্বাহ তেতিয়া যথেষ্ট পৰাক্ৰমী বাহাদুৰ বুলি কোৱা হয় আৰু তেতিয়া ৰাণীয়ে মানে কৰ্ণাৱতীয়ে হুমায়ুনলৈ পত্ৰ লিখিছিলে যে সম্ৰাট হুমায়ুনলৈ পত্ৰ লিখিছিলে যে আৰু লগতে এটা ৰাখি পঠাইছিলে কৈছিলে যে মই তোমাৰ সিষ্টাৰে লিখিছোঁ যদি তুমি মোক ৰক্ষা কৰা তেতিয়া গোটেই জীৱন ভাতৃ আৰু ভগ্নীৰ যোনটো বন্ধন অটুট হৈ থাকিব হুমায়ুন তেতিয়া সময় পোৱা নাছিলে আহিব নোৱাৰিলে কিন্তু তেওঁ কৰ্ণাৱতীৰ এই যোনটো ৰাখি গ্ৰহণ কৰিছিলে আৰু তেখেতে সৈন্য পঠাই সেই ৰাজ্য দখল কৰিছিলে আৰু তেওঁৰ ল'ৰাজনক সেই ৰাজ্য মানে বিক্ৰমাজিতক ৰাজ্যটো অৰ্পণ কৰিছিলে ৰাজ্যখন এই তেনেকুৱা কাহিনী কৰ্ণাৱতীৰ আছিল ইয়াৰ বাহিৰেও সন্তোষী মাতাৰ কাহিনী আছে গণেশৰ ভনীয়েক মনসা দেৱীয়ে গণেশক ৰাখি বান্ধিছিলে তেতিয়া গণেশৰ পুত্ৰ শুভ আৰু লাভে এজনী ভগ্নী পাবলৈ গণেশৰ ওচৰত গৈ ইচ্ছা প্ৰকাশ কৰিলে তেতিয়া গণেশৰ পত্নী হ'ল ঋদ্ধি আৰু চদ্দি দুগৰাকী পত্নী আছিলে ঋদ্ধি সিদ্ধি গতিকে তেওঁলোকৰ যি ঐশ্বৰিক আভা ঐশ্বৰিক এটা ৰে ওলায় তেওঁলোকৰ পৰা এই ৰেৰ পৰা সন্তোষী মাতাৰ সৃষ্টি কৰে তাৰমানে সন্তোষী মাতা হ'ল শুভ আৰু লাভৰ ভগ্নী তেনেকুৱাকৈ কেইবাটা মানে ষ্টৰী আছে এবাৰ দেৱী লক্ষ্মীয়ে ৰাক্ষসৰ ৰজা বলি ৰাজ্যলৈ গ'ল আৰু তেখেতে ভিকাৰীৰ বেশ ধৰিলে আৰু বলিক ক'লে যে মোক থাকিবলৈ অকণমান কিবা যদি ঘৰ তুমি দিব পাৰা তেতিয়া বলি ৰজা যথেষ্ট দয়ালু আছিলে ৰাক্ষসৰ ৰজা হ'ব পাৰে কিন্তু দয়ালু তেখেতে নিজ ৰাজপ্ৰাসাদৰ এটা অংশ দি দিলে যে তুমি ইয়াতে থাকা লক্ষ্মীক আচলতে তেখেতে চিনি পোৱা নাছিলে তেতিয়া দেৱী লক্ষ্মীৰ কৃপাত তেওঁ ৰাজ্যত কিন্তু সোণ ৰূপেৰে ভৰি পৰিল তেতিয়া এদিন লক্ষ্মীয়ে বলি ৰজাক ৰাখি বান্ধিবলৈ ধৰিলে তেতিয়া ভগ্নীয়ে ক'লে যে মই তোমাক ৰাখি বান্ধিছোঁ যে তুমি মোক আশীৰ্বাদ দিয়া আৰু কি বিচৰা মানে হেৰিয়ে ক'লে ৰজাই ক'লে তুমি কি বিচৰা মানে বলি ৰজাই তেতিয়া লক্ষ্মীদেৱীয়ে ক'লে যে দেখুৱাই দিলে দূৰত তেওঁৰ যোনে বডিগাৰ্ড আছিলে বডিগাৰ্ডজনক দেখাই দিলে যে মই এখেতক বিচাৰোঁ তেতিয়া সেই বডিগাৰ্ডজনে নিজৰ ৰূপ ল'লে তেখেত হ'ল বিষ্ণু আৰু ৰজা বলিয়ে ক'লে এতিয়াৰ পৰা তোমালোকে মোৰ ঘৰতে থাকা তেতিয়া বিষ্ণুৱে ক'লে সেয়াটো নহ'ব কিন্তু বছৰত 4 মাহ মই তোমালোকৰ ঘৰত থাকিম সেয়া হৈছে বলি ৰজা আৰু লক্ষ্মী দেৱীৰ ৰাখি বন্ধনৰ কাহিনী গতিকে ৰাখি বন্ধনৰ কেইবাটা এনেধৰণৰ কাহিনী আছে মুঠতে ৰাখি বন্ধন যদি ভগ্নীয়ে পালন কৰে
নিজৰ ভায়েকৰ কাৰণে নিজৰ ব্ৰাদাৰৰ কাৰণে ককায়েকৰ কাৰণে তেতিয়া ককায়েকে কিন্তু দীৰ্ঘায়ু লাভ কৰে হয় দেখিবলৈ পোৱা গৈছে মই জনাত ভগৱান শ্ৰীকৃষ্ণ আৰু দ্ৰৌপদীৰ মাজতো ভাতৃভগ্নীৰ এক এনে সম্পৰ্ক দেখিবলৈ পোৱা গৈছিল যি সময়ত ভগৱান শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ চলোৱাৰ সময়ত যিদৰে তেওঁৰ আঙুলিত আঘাত পাইছিল আৰু দ্ৰৌপদীয়ে নিজৰ শাৰীৰ বা চাদৰ আচল ফালি ভগৱান শ্ৰীকৃষ্ণৰ হাতত এনেদৰে বান্ধি দিছিল যি স্থানৰ পৰা আচলতে ৰক্ত নিগৰিছিল আৰু সেই সময়তো ভগৱান শ্ৰীকৃষ্ণই দ্ৰৌপদীক যিহেতু প্ৰতিশ্ৰুতি দিছিল যে প্ৰতিটো বিপদৰ সময়ত তেওঁ ৰক্ষা কৰিব আৰু ঠিক তেনেদৰে মহাভাৰতৰ যিদৰে শকুনি পাশা খেলৰ মাজত যিদৰে পাণ্ডৱ পৰাস্ত হৈছিল আৰু সেই সময়ত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত ভগৱান শ্ৰীকৃষ্ণই যেহেতু তেখেতক সেই বস্ত্ৰ প্ৰদান কৰিছিল বুলি আমি উল্লেখ কৰিছো সেয়াও চাগে আছে যে বহুত কাহিনী আছে যেনে ভগৱান শ্ৰীকৃষ্ণই তেতিয়া আঘাত পাইছিলে কনিষ্ঠাত লিটিল ফিংগাৰত তেখেতে আঘাতপ্ৰাপ্ত হৈছিলে আৰু দ্ৰৌপদীয়ে নিজ শাৰী ছিঙি পেলাই তেখেতক লিটিল ফিংগাৰ বান্ধিছিলে আৰু তেখেতৰ কবজিত মানে যোনটো মণিবন্ধটো বান্ধিছিলে আৰু তেতিয়াৰ পৰাই মানে ভাতৃভগ্নী তেওঁলোকৰ যি সম্পৰ্ক পৰৱৰ্তী জীৱনত শ্ৰীকৃষ্ণই কিন্তু ইয়াৰ উপযুক্ত প্ৰতিদানো দিছিলে গতিকে যেতিয়া ভনীয়েকে ৰাখি বান্ধিব চিষ্টাৰে ৰাখি বান্ধিব তেতিয়া কিন্তু প্ৰমিছ কৰিব লাগে যে ভায়েকে বা ককায়েকে গোটেই জীৱন কিন্তু ভনীজনীক বা চিষ্টাৰক ৰক্ষা কৰি চলিব হয় ধন্যবাদ জনাইছো এটা ফোন কল আহিছে আমি লৈ ল'ব বিচাৰিছো হয় কোনে ক'লে ক'ৰ পৰা ক'লে আৰু আপোনাৰ সমস্যাৰ সন্দৰ্ভত তেখেতক জনাব হেল্ল' মই নগাঁৱৰ পৰা কৈছো মোৰ ল'ৰা ডেনিছ বৰা জন্ম হৈছিলে 2011 20 জানুৱাৰী সি এবাৰ মেট্ৰিক দিব অকণ চাই দিব লাগে পৰীক্ষা কেনেকুৱা হ'ব আৰু তাৰ ভৱিষ্যত জীৱনটো কেনেকুৱা হ'ব 2011 কিমান জানুৱাৰী ডেট অফ বাৰ্থ আকৌ ক'ব 20 জানুৱাৰী হেল্ল' 20 জানুৱাৰী 2011 টাইম ৰাতিপুৱা 8:25 মান হ'ব হয় ৰাতিপুৱা 8:25 মান হ'ব হয় চাব লাগিব গ্ৰহ নক্ষত্ৰৰ পজিশ্যন চাব লাগিব 20 জানুৱাৰী 2011 হয় বাৰটো আছিলে বৃহস্পতিবাৰ লগ্ন হ'ল কুম্ভ লগ্ন ৰাশি হ'ল কৰ্কট ৰাশি মংগল টুঙি হৈ আছে মকৰ ৰাশিত বহিছে মংগল ভাল ইন ফিউচাৰ সকলোতে ৰিজাল্ট পাব ভাল পাব বেয়া নহয় কুষ্টিখন বিদ্যালাভৰ কাৰগ্ৰহ ৰবি যদিও অকণমান দুৰ্বল মকৰ ৰাশিত বহি আছে শনিৰ ঘৰত বহি আছে বৰ্তমান দশাটো চাব লাগিব দশাটো চলিছে বুধৰ দশা পিৰিয়ড বেয়া নহয় গতিকে মোটামুটি ভাল হ'ব কিন্তু তথাপি মই কম ৰবিৰ প্ৰতিকাৰ কৰক ৰবি শনিৰ ঘৰত মংগলযুক্ত হোৱাৰ বাবে ৰবি দুৰ্বল বিদ্যা কাৰগ্ৰহ বিদ্যাস্থানৰ মূল লৰ্ড মেইন লৰ্ড গতিকে ৰবিৰ বাবে এটা ৰবি পিন্ধক আৰু ৰবি যদি পিন্ধাব নোৱাৰে পিজন ব্লাড কালাৰ ৰবি পিন্ধাব পাৰচৰাইৰ তেজৰ নিচিনা কালাৰ হ'ব লাগিব সেয়া নোৱাৰিলে এটা কাম কৰক এটা তামেৰ এটা সূৰ্যৰ দৰে বনাব একেবাৰে সৰু ৰঙা সূতাৰে তাই ডিঙিত পিন্ধাই দিয়ক আৰু দেওবাৰে পাৰিলে ঘৰৰ মানুহে সূৰ্যক প্ৰণাম কৰক সূৰ্যক তামৰ পাত্ৰত পানী লৈ পানী দিব সূৰ্যৰ মন্ত্ৰ মাতিব আৰু দেওবাৰ দিনা 21টা দেওবাৰ দিনা তাক নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব নিৰামিষ আহাৰ কৰক আৰু মংগল ৰবি যুক্ত হ'লে কেতিয়াবা হেল্থৰ প্ৰব্লেম থাকে গতিকে হনুমান দেৱক মংগলবাৰে চামেলি তেলৰ জেচমিন অইল চামেলি তেলৰ চাকি এগুচি দিব মাটিৰ চাকি গুচি হ'লে বেছি ভাল হনুমানৰ পূজা অৰ্চনা কৰি যাব লাগিব ফিউচাৰ তেতিয়া ভালে হ'ব চবফালে ভাল হ'ব হেল্থ বিদ্যা আদিৰ ক্ষেত্ৰত ফল পাব টেকনিকেল লাইনত বিদ্যা লাভ কৰিলে বেছি ভাল হ'ব দেই ধন্যবাদ হয় ধন্যবাদ জনাইছো আৰু এটা ফোন কল আছে আমি লৈ ল'ব বিচাৰিছো হয় কোনে ক'লে ক'ৰ পৰা ক'লে আৰু আপোনাৰ সমস্যাৰ সন্দৰ্ভত তেখেতক জনাব হয়তো সংযোগ বিচ্ছিন্ন হৈছে কিছুমানে মোৰ ওচৰলৈ আহিব খোজে তেওঁলোকে ব্যক্তিগতভাৱে আহিব পাৰিব মোৰ এড্ৰেছটো আপুনি নিশ্চয় জানে পল্টন বজাৰত থকা ৰত্নকুবেৰ এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 কিন্তু আগতীয়াকৈ আপুনি এপইণ্টমেণ্ট লৈ আহিব কাৰণ অকণমান ভিৰ হৈ দিয়ক আমাৰ ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 ধন্যবাদ হয় ধন্যবাদ জনাইছো প্ৰিয় দৰ্শক ইতিমধ্যে সময় চমু চাপি আহিছে
আৰু এই বিশেষ 30 মিনিট সময় আপুনি আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছো ডাঙৰীয়া হয় প্ৰিয় দৰ্শক অহা দেওবাৰে পুনৰ একেটা সময়তে একেটা ষ্টুডিঅ'ৰ মজিয়াতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমাৰ এই অনুষ্ঠানৰ সমাপ্ত হৈছে